চাওক অসম ক্ৰিকেট সন্থাই 2019 চনৰ পৰা এটা এনুৱেল এৱাৰ্ডৰ প্ৰচেষ্টা আৰম্ভ কৰিছিলে আৰু প্ৰত্যেক বছৰে সেইটো দিছে যাতে ইয়াৰ খেলুৱৈসকলে উৎসাহিত লৈ তেওঁলোকে কামত খেলত যাতে মনোনিৱেশ কৰিব পাৰে, কোনো ধৰণৰ আৰ্থিক সংকটত ভুগিব নালাগে, তাৰ কাৰণে এই প্ৰচেষ্টাটো আৰম্ভ কৰিছে অসম ক্ৰিকেট সন্থাই। আৰু তেওঁলোকে চেঞ্চুৰী মৰাৰ কাৰণে 5টা উইকেট লোৱাৰ কাৰণে বা 10টা উইকেট লোৱাৰ কাৰণে এটা এৱাৰ্ড পায়, সেইটো আজি তেওঁলোকক দিয়া হ'ল। তাৰ উপৰি উল্লেখযোগ্য যে আমাৰ কিউৰেটৰসকলে যথেষ্ট ভাল কাম কৰি আছে আজি কিছুদিনৰ পৰা। এইবাৰ IPLতে বৰষুণৰ মাজতো তেওঁলোকে 3খন খেলে সুকলমে চলাই নিয়াত সহায় কৰিলে, তেওঁলোকৰ প্ৰচেষ্টাত খুব প্ৰফেচনেলিজিম তেওঁলোকে প্ৰদৰ্শন কৰিছে। আৰু লগতে ইয়াতে টেষ্ট মেচো হৈ গ'ল যোৱা বছৰ ছেপ্টেম্বৰ মাহত। ফলত তেওঁলোকে যথেষ্ট ভাল কাম কৰাৰ ভাল সফলতাও পাইছে আৰু তাৰ কাৰণে অসম ক্ৰিকেট সন্থাই তেওঁলোকৰ কামত সন্তুষ্ট হৈ পেলাই 25 লাখ টকাৰ এটা বঁটা তেওঁলোকক আগবঢ়াইছে। আৰু মই ভাবোঁ যে এইটোৱে তেওঁলোকক উৎসাহিত কৰিব। তেখেতসকলে যথেষ্ট গৰমত মাটিত ঘাম পেলাই কাম কৰিব লাগে। তাৰ পৰা উৎসাহিত হৈ যাতে আগন্তুক দিনত আৰু উৎসাহিত হৈ ভাল কাম কৰিব পাৰে, অসমৰ চুকে কোণে ভাল পিচ নিৰ্মাণ কৰে, তাৰ কাৰণে আমি এই প্ৰচেষ্টাটো অসম ক্ৰিকেটে লোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ। মই জনামতে অসম ক্ৰিকেট সন্থাই আগন্তুক আগষ্ট মাহত আছাম প্ৰিমিয়াৰ লীগ আৰম্ভণি কৰিবলৈ গৈ আছে। তাৰ কাৰণে যিখিনি প্ৰিলিমিনেৰী কাম, সেই কামখিনি চলি আছে বৰ্তমান। মই ভাবোঁ যে খুব ভালকৈ সেইখন হ'ব, কাৰণ সেই টুৰ্ণামেণ্টখন হোৱাৰ যথেষ্ট গুৰুত্বপূৰ্ণ এইটো কাৰণেই যে সেই খেলখন নেশ্যনেল টেলিভিশ্যনত প্ৰাইম টাইমত সেইখন টেলিকাষ্ট হয়। আৰু ইয়াতে যিখিনি আছাম প্ৰিমিয়াৰ লীগত খেলুৱৈ অংশগ্ৰহণ কৰিব, অসমৰ খেলুৱৈ, তেওঁলোকক বিভিন্ন ফ্ৰেঞ্চাইজিৰ চিলেক্টৰসকলে বা স্পটাৰসকলে নিৰীক্ষণ কৰাৰ এটা সুবিধা পাব। সেইকাৰণে অসম ক্ৰিকেট সন্থাক মই ৰিকুৱেষ্ট কৰিছোঁ যে সেইটো খুব ভালকৈ সেই টুৰ্ণামেণ্টখন পাতিব লাগে। ফলত আগন্তুক দিনত আপোনালোকে অসমৰ পৰা আৰু বেছি খেলুৱৈ IPL দলত পোৱাৰ এটা সম্ভাৱনা হৈ উঠক আৰু প্লেয়াৰসকলেও এই সুবিধাটো গ্ৰহণ কৰি আছাম প্ৰিমিয়াৰ লীগত তেওঁলোকৰ সৰ্বোচ্চ উজাৰি খেল প্ৰদৰ্শন কৰক। তাৰ ফলত অসম ক্ৰিকেটো উন্নত হ'ব আৰু তেওঁলোকৰ নিজৰ ইণ্ডিভিজুৱেল কেপাচিটিও ভাল হ'ব আৰু তেওঁলোকে সুবিধা পাব। এইটো কোনোবা এগৰাকী ব্যক্তিয়ে চেণ্ট্ৰেল গভৰ্ণমেণ্টলৈ লিখিছে, ইয়াৰ ওপৰত আমাৰ ক'বলগীয়া একো নাই। মই আপোনালোকক এইটোৱে ক'লোঁ যে 20 তাৰিখৰ পৰা প্লে অফ যিকেইখন খেল হ'ব, সেই 4খন খেল BCCI আণ্ডাৰত হ'ব। আৰু সেই 20 তাৰিখৰ পৰা অৰ্থাৎ পৰহিৰ পৰা আমি অনলাইন টিকেট চেল আৰম্ভ কৰি দিম। আপুনি খবৰ পাইছে যে কাইলৈ চিলেকশ্যনৰ মিটিংখন গুৱাহাটীত অনুষ্ঠিত হ'ব। গুৱাহাটীত টিম চিলেকশ্যনৰ মিটিংখন শেষ হোৱাৰ পিছত আমি মিডিয়া কোনো প্ৰেছ কনফাৰেঞ্চ নাপাতোঁ, কিন্তু আমি মিডিয়া লিংক এটা দি দিম। আপোনালোকে নিজৰ স্থানৰ পৰাই সেই মিডিয়া লিংকত এণ্ট্ৰি কৰি পেলাই আপোনালোকৰ যে কিবা প্ৰশ্ন থাকে, সেই প্ৰশ্নখিনি আমাৰ চিলেক্টৰ্ছ বা ময়ো থাকিম প্ৰেছ এড্ৰেছ কৰিবৰ কাৰণে, তাতে আপোনালোকে সুধিব পাৰিব। কিন্তু অসম ক্ৰিকেট সন্থা বা কোনো স্থানতে আমি প্ৰেছ কনফাৰেঞ্চ পতা নাই। আমি অনলাইন লিংক পঠিয়াই দিম আৰু আপোনালোকে যদি বিচাৰে তাতে আপোনালোকৰ যদি কিবা প্ৰশ্ন থাকে সুধিব পাৰিব। আমাৰ IPLৰ চিলেকশ্যন মিটিংখন কাইলৈ পিছবেলা আছে 4:30 বজাত, আৰু তাৰপিছত হয়তো 5:30 বা 6টাৰ ভিতৰত আমি প্ৰেছ কনফাৰেঞ্চখন কৰিম। সেইটো লিংক আপোনালোকে অসম ক্ৰিকেটৰ মিডিয়া চেলৰ লগত কথা পাতিলে বা আমাৰ BCCI যিজন আছে তেওঁৰ লগত অলপ কণ্টেক্টত থাকিলে তেওঁ আপোনাক জনাই দিব।